আজি গৰু বিহু। যোৰহাটৰ ঢেকৰগড়া মনাইমাজি অঞ্চলৰ বহুকেইখন গাঁৱৰ ৰাইজে ভোগদৈ নৈত এইদৰে একেলগে উদযাপন কৰিলে গৰু বিহু। মাহ হালধিৰে গৰুক গা ধুৱাই গৰু বিহুৰ যি পৰম্পৰা, সেয়া প্ৰজন্মৰ পৰা প্ৰজন্মলৈ লৈ যোৱাৰ প্ৰয়াস গাঁওবাসীৰ। অঞ্চলটোৰ প্ৰায়বোৰ লোক ওলাই আহি গৰুক গা ধুৱাই এফাকি বিহু গাই উদযাপন কৰা দেখা গ'ল গৰু বিহু। ঐতিহ্যমণ্ডিত মনাইমাজি গাঁৱৰ ভোগদৈ ঘাটত আমি 18টা বৰ্ষৰ বাবে সমূহীয়া ভিত্তিত গৰু গা ধোৱা কাৰ্যসূচী উদযাপন কৰিছোঁ। আপোনালোকে জানে ইতিমধ্যে ৰাজ্যৰ সকলো প্ৰান্ততে সকলো অসমীয়াই গৰু বিহু উদযাপন কৰিছে, কিন্তু আমি শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰই ঐতিহ্যমণ্ডিত মনাইমাজি গাঁৱৰ কেউখন গাঁৱৰ ৰাইজে সমূহীয়াভাৱে ইয়াত গৰু বিহু উদযাপন কৰি আহিছোঁ। যিহেতু আজিৰ তাৰিখত সাম্প্ৰতিক প্ৰেক্ষাপটত গৰু গাইৰ সংখ্যা কমি আহিছে, গৰু গাইৰ সংখ্যা কমি অহাৰ কাৰণে গৰু গা ধোৱাৰ ক্ষেত্ৰতো কিছুমান ক্ষেত্ৰত সীমাবদ্ধতা অৱলম্বন কৰিবলগীয়া হৈছে। তৎসত্ত্বেও আমি আমাৰ ঐতিহ্য আৰু পৰম্পৰা জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ গৰু বিহু উদযাপনৰ জৰিয়তে। যিহেতু আমি এটা কথা লক্ষ্য কৰিছোঁ, আজি দেশত হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডৰ অন্যতম বিশ্বৰ শ্ৰেষ্ঠ ফেষ্টিভেল, তাত কিন্তু আজি এটা হৰ্ণবিল নাই। কিন্তু আমাৰ ইয়াত গৰুৰ সংখ্যা কমি থাকিলেও আমি যাতে এই গৰু বিহুটো আমাৰ ঐতিহ্য আৰু পৰম্পৰা কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব পাৰোঁ, এই প্ৰচেষ্টা আমি ৰাখিছোঁ। আৰু ইয়াৰ সমান্তৰালভাৱে আমি অঞ্চলবাসী ৰাইজে ইয়াৰ বিহুৰ গৰু বিহুৱেই নহয়, আমাৰ গাঁৱৰ যি বিহু আমি সেই বিহু আমি উদযাপন কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি এই নতুন প্ৰজন্মখিনিক আমি আমাৰ আজু ককা দেউতা আমাৰ প্ৰজন্মৰ নতুন প্ৰজন্মৰ লগত একেটা খুঁটাৰে জীয়াই ৰাখি এই কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ইয়াৰ জৰিয়তে আমি আপোনালোকে আমাক এই বাৰ্তাটিটো সমূহীয়াভাৱে প্ৰচাৰৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে আপোনালোকে বিহুৰ উপলক্ষে শুভেচ্ছা লগে ধন্যবাদ জনাইছোঁ। আমি আপোনালোকৰ যোগেদি আপোনালোকৰ লগতে আমি সমূহ অসমীয়া জাতিৰ বাপতিসাহোন ৰঙালী বিহু ওলগ জনাইছোঁ। আমি প্ৰত্যেক বছৰেই এই মালোৱালি ঘাটত আমি গৰু ধোৱা পৰম্পৰা আমি ৰক্ষা কৰি আহিছোঁ। আমাৰ নতুন প্ৰজন্মৰ মাজেও আমাৰ আগৰ পৰাই আমাৰ আজু ককাসকলে এই অনুষ্ঠান পালন কৰি আহিছে। এতিয়া আপোনালোকে আপোনালোকৰ চেনেলৰ যোগেদি আমি সমূহ অসমত আপোনালোকে আমাক চিনাকি কৰি দিছে, তাৰ বাবে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি নতুন প্ৰজন্মকো আমি সেৱা জনাইছোঁ, যাতে আমাৰ এই পৰম্পৰা আগলৈও আমাৰ অক্ষুণ্ণ ৰাখে। যিহেতু আজি আমাৰ এই বাপতিসাহোন ৰঙালী বিহু, সেইটো মই এটি বিহুৰ কলিয়ে আপোনালোক সকলো ৰাইজকে আমি বিহুৰ ওলগ জনাইছোঁ। আয়ে বয়ে দিয়া তোলাম কৈ গামোচা কাকে মই কান্ধতে লৈ, বিহু গাবলৈ ওলাই মই আহিছোঁ লগত সমনীয়ালৈ। চৈত্ৰম শিৱম সুন্দৰম গেটত আছে স্বাগতম বিহু প্ৰেমী ৰাইজলৈ আমি জনাওঁ সম্ভাষণ। ফুলবাৰী মই পাতিছোঁ জেউৰা দি বেৰিছোঁ, সেই ফুলনিত ৰুবলৈ গোলাপ ফুল বিচাৰিছোঁ। গোলাপ ফুলৈ ধুনীয়া হাঁহিনো মিচিকিয়া, চিনাকি ভোমোৰাক কৰিবলৈ নিদিবা, চিনাকি ভোমোৰাই ফুলৰনো মৌজু শিকায়, সেইকাৰণে গোলাপ ফুল কলিতে মৰহি যায়। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।